হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম দ্বিঘাত সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা। মই তোমালোকক এইটো ভিডিঅ'ত লং কুৱেশ্যন আৰু MCQ কুৱেশ্যন কি কি ইম্পৰ্টেণ্ট আছে A to Z এইটো ভিডিঅ'ত দেখুৱাই দিম। তোমালোক সেই কুৱেশ্যন কেইটাৰ উত্তৰ ভালকৈ পঢ়ি যাবা। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা উদাহৰণ 2। এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট। এইবাৰৰ কাৰণে তোমালোক 1, 2, 3, 4 এই চাৰিটা কুৱেশ্যন ভালকৈ শিকি যাবা। ইয়াৰ পৰা এটা MCQ টাইপ কুৱেশ্যন আহিব। কুৱেশ্যনটো এনেকুৱা টাইপ থাকিব, তলৰ কোনটো দ্বিঘাত সমীকৰণ হয়, বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। বুজি পালা? তোমালোক 1, 2, 3, 4 এই চাৰিটা কুৱেশ্যন ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা অনুশীলনী 4.1 1 নং কুৱেশ্যনৰ 1 পৰা 8 নং এই 8টা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। ইয়াৰ পৰা এটা কুৱেশ্যন 100% চিয়ৰ আহিবই। কুৱেশ্যনটো থাকিব MCQ টাইপ। নাহিলে মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোৱে মই মানি ল'ম। তোমালোকক কুৱেশ্যনটো এনেকৈ দিব, তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়, এনেকৈ কুৱেশ্যন দিব। তোমালোক 1 নং কুৱেশ্যনৰ পৰা 8 নং কুৱেশ্যনলৈকে প্ৰেক্টিছ কৰি যাবা। বুজি পালা? এতিয়া তোমালোক উলিয়াই লোৱা 107 নং পৃষ্ঠা। 107 নং পৃষ্ঠাত দুটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যন দুটা 2 আৰু 4 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এই দুটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট তোমালোক উলিয়াই লোৱা 108 নং পৃষ্ঠা। 108 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট উদাহৰণ আছে, উদাহৰণ 5। এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট, তোমালোক ভালকৈ শিকি যাবা এইটো উদাহৰণ। নেক্সট চাবা তোমালোক অনুশীলনী 4.2 1 নং কুৱেশ্যনৰ 3, 8 আৰু 9 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক 3, 4 আৰু 5 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এই তিনিটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 6 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা উদাহৰণ 9। এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট তোমালোক চাবা উদাহৰণ 11। এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট তোমালোক চাবা উদাহৰণ 13 নং উদাহৰণৰ 1, 2, 3 এই তিনিটা প্ৰেক্টিছ কৰি যাবা। ইয়াৰ পৰা এটা কুৱেশ্যন কমন থাকিব। 1, 2, 3 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক উদাহৰণ 14 1 আৰু 2 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক উদাহৰণ 15। এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট, 100% মই লিখিও থৈ দিছোঁ। তোমালোক ভালকৈ শিকি যাবা। এইটো উদাহৰণ আহিবই এইবাৰ, নাহিলে মোক কমেণ্ট কৰি ক'বা। মই বাৰে বাৰে কৈছোঁ উদাহৰণ 15 এইটো তোমালোক ভালকৈ শিকি যাবা, মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা অনুশীলনী 4.3 অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম।
5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 5 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক 6 7 আৰু 8 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এই তিনিটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 11 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 11 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক 123 নং পৃষ্ঠাত চাবা তিনিটা সূত্ৰ আছে 1 2 3 এই তিনিটা সূত্ৰৰ পৰা এটা এমসিকিউ কুৱেশ্যন আহিবই 100% মই লিখিয়ে থৈ দিছো তোমালোক কুৱেশ্যনটো এনেকৈ দিব তলৰ কোনটো সমীকৰণ দুটা স্পষ্ট বাস্তৱমূল আছে এটা এটা কুৱেশ্যন গল তাৰ পিছত আৰু এটা কুৱেশ্যন এনেকৈ দিব পাৰে তলৰ কোনটো সমীকৰণ দুটা সমান বাস্তৱমূল আছে আৰু এটা কুৱেশ্যন এনেকৈ দিব পাৰে তলৰ কোনটো সমীকৰণ কোনো বাস্তৱমূল নাই বুজি পালা 1 2 3 এই তিনিটা সূত্ৰৰ পৰা এটা এমসিকিউ কুৱেশ্যন 100% দিবই তোমালোক ভালকৈ শিকি যাবা মই তিনিটা কুৱেশ্যন তোমালোকক কৈ দিলো বুজি পালা নেক্সট তোমালোক চাবা অনুশীলনী 4.4 অনুশীলনী 4.4 ইয়াৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনৰ 3 4 আৰু 5 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এই তিনিটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম হৈ গল দ্বিঘাত সমীকৰণ এই চেপ্টাৰটোত থকা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই তোমালোকক কৈ দিলো যদি তোমালোক এই কুৱেশ্যন কেইটাৰ ভিতৰত কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক এই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও